নমস্কাৰ, মোৰ নাম পল্লৱী দাস। মোৰ চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি হৈছে 11 জুলাই আৰু মোৰ বয়স হৈছে আজি 24 years 11 monthৰ আজি 30 days। আৰু আজি আমি প্ৰিপাৰেশ্যন কি কৰিলোঁ মৰ্ণিঙৰ পৰা সেইখিনি দেখাম, আৰু যোৱাকালি কিমান সময় প্ৰিপাৰেশ্যন হৈছে সেইখিনি দেখাই আছোঁ। আৰু যোৱাকালি পাৰ্চেণ্টেজ আছিলে প্ৰিপাৰেশ্যনৰ 71.45%। আৰু আজিও এতিয়া প্ৰিপাৰেশ্যন কৰি আছোঁ মৰ্ণিঙৰ পৰা। তো কিমান সময় নেক্সট ভিডিঅ'ত মই দেখাই দিম বা জনাই দিম যে কিমান হৈছে মোৰ প্ৰিপাৰেশ্যন। তো আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এইখিনি সদায় দেখা হয় ফিক্স ৱৰ্কখিনি, এইখিনি আমাৰ। তো তাৰ ভিতৰত ক'ডিংটো একেবাৰে হোৱা নাই, মাজতে এদিন হৈছিলে, তাৰপিছত আৰু হোৱা নাই। বাদ বাকী কামখিনি হৈ আছে, বাকী থকা কামখিনি। আৰু এইটো মই সদায় ভিডিঅ'ত কৈয়ে থাকোঁ। আৰু পেণ্ডিং টপিকো কিছুমান আছে, এতিয়া কিছুমান টপিকৰ নোটছ বনাই আছোঁ আমি। আৰু এইখিনি যিখিনি মনত নাথাকে, বেছিকৈ পাহৰি যোৱা যায়, এইখিনি এনেকৈ লিখি লৈছোঁ ইয়াতে। আৰু মই মোৰ এতিয়া যোৱাকালি প্ৰিপাৰেশ্যন কি কৰিলোঁ সেইখিনি দেখাই আছোঁ। যোৱাকালি মোগল আৰ্কিটেক্সাৰৰ ওপৰত অলপ নোটছ বনালোঁ এনেকৈ। এইখিনি ভাবিলোঁ ইম্পৰ্টেণ্ট হয়, তো আগতে নাছিলে নোটছ, কালি এইখিনি বনাই ল'লোঁ। আৰু এইফালেও আছে নোটছ। আৰু এইফালে ইম্পৰ্টেণ্ট পাৰ্চনেলিটিৰ এইখিনি কালি 3জনৰ ওপৰত লিখিলোঁ অলপ অলপকৈ। আৰু এইফালে মিনিষ্টাৰৰ ওপৰত আছে, কোন কোন মিনিষ্টাৰ কি পদত আছে সেইখিনি। আৰু এইফালে বুকছ এণ্ড অথৰ এইখিনি আগতে লিখা। তো আৰু এইফালে আছে আমাৰ ৰিভাৰবোৰ। তো ৰিভাৰখিনিও কালি পঢ়ি আছিলোঁ, ৰিভিজন দি আছিলোঁ। কালি পঢ়িছিলোঁ গোদাবৰী ৰিভাৰ। আৰু আজি মৰ্ণিঙত কৃষ্ণা এইফালে ডেম। তো কাবেৰীলৈকে পঢ়া হ'ল, ৰিভিজন কৰা হ'ল। আৰু এইখিনি কৰা হৈছে, আজি ৰিভিজন কৰা হ'ল। আৰু ইংলিছৰ যিটো আমাৰ SP বক্সি বুকছ আছে সেইটোৰ পৰা পঢ়া হ'ল, 1 word ছাবষ্টিটিউশ্যন। তো আৰু আমাৰ প্ৰিপাৰেশ্যনৰ বৰ্তমান এভাৰেজ টাইম হৈ আছে 3 hours 17 minutes বৰ্তমান। আৰু যোৱাকালি প্ৰিপাৰেশ্যন হৈছিলে আমাৰ 5 ঘণ্টা 48 মিনিট। তো সেই 5 ঘণ্টা 48 মিনিটটো মই এতিয়া পাৰ্চেণ্টেজলৈ কনভাৰ্ট কৰি দেখাম যে কিমানখিনি আমাৰ প্ৰিপাৰেশ্যনৰ পাৰ্চেণ্টেজ হ'ল। যোৱাকালি আমাৰ প্ৰিপাৰেশ্যন হৈছিলে 5 ঘণ্টা 48 মিনিট। আৰু টাৰ্গেট প্ৰিপাৰেশ্যন আমাৰ সদায় থকা 8 ঘণ্টা, তো 8 ঘণ্টা হোৱাগৈ নাই। আৰু এতিয়া আমাৰ প্ৰিপাৰেশ্যনৰ পাৰ্চেণ্টেজ হৈছে 72.5%। তো ভিডিঅ'টো আজি ইমানে, চোৱাৰ বাবে ধন্যবাদ।